নমস্কাৰ, পুনৰবাৰ আপোনালোকক চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ হেল্থ ইজ ৱেল্থ নামৰ এটা সৰু কবিতা আছিলে। সেই কবিতাটো আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আলোচনা কৰোঁ বুলি। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। প্ৰথমতে মই কবিতাটো আপোনালোকক পঢ়ি শুনাইছোঁ। হেল্থ ইজ ৱেল্থ, হেল্থ ইজ ৱেল্থ, চ' দে চে, টেক কেয়াৰ অফ ইয়ৰ চেল্ফ এভৰি ডে। ইট ৱেল, শ্লিপ টাইট, এক্সাৰচাইজ টু, হেল্থ ইজ ৱেল্থ, ডেটছ ট্ৰু। A healthy body, a happy mind, wealth in health you will always find. Be active, be strong, be bright. Shine with health morning to night. এই কবিতাটোত কৈছে যে হেল্থ ইজ ৱেল্থ মানে কি? স্বাস্থ্যই সম্পত্তি, হয়নে? স্বাস্থ্যই সম্পত্তি। আমি অসমীয়াত কওঁ যে স্বাস্থ্যই পৰম ধন, হয়নে? ইংলিছত কি কৈছে যে হেল্থ ইজ ৱেল্থ। এনেই ৱেল্থৰ অৰ্থটো হৈছে সম্পত্তি, কিন্তু আমি যদি ক'ব যাওঁ এনেকৈও ক'ব পাৰোঁ যে স্বাস্থ্যই সুস্থ স্বাস্থ্যই ধন, হয়নে? স্বাস্থ্যই পৰম ধন। ঠিক আছে, তেতিয়াহ'লে লাইন বাই লাইন এতিয়া মই কৈ গৈছোঁ। হেল্থ ইজ ৱেল্থ মানে কি? চ' দে চে, টেক কেয়াৰ অফ ইয়ৰ চেল্ফ এভৰি ডে। মানে সুস্বাস্থ্যই হৈছে কি? সম্পত্তি বা ধন, আৰু সেইকাৰণে আমি আমাৰ নিজৰ স্বাস্থ্যটোৰ আৰু আমাৰ মন মগজুৰ ধ্যান ৰাখিব লাগে, হয়নে? সদায় আমি আমাৰ স্বাস্থ্যটোৰ লগতে আমাৰ মস্তিষ্কৰ ধ্যান ৰাখিব লাগে। এতিয়া স্বাস্থ্যটো ভাল ৰাখিবলৈ আমি কি কৰিব পাৰোঁ? আমি এক্সাৰচাইজ কৰিব পাৰোঁ, হয়নে? পানী খাব লাগে। আমি নিজৰ স্বাস্থ্যটো ভাল ৰাখিবলৈ আমি কি কৰিব পাৰোঁ? আমি ভাল খাদ্য খাব পাৰোঁ। আমি যাতে বেছিকৈ এইবিলাক চিপছ বা হওক, এনেকৈ ক'ল্ড ড্ৰিংকছ হওক, এইবিলাক যদি আমি অলপ কমকৈ খাওঁ তেতিয়াও আমাৰ স্বাস্থ্যটো ভাল হৈ থাকিব, হয়নে? সেইকাৰণে ক'ব পাৰোঁ যে আমি কি? হেল্থ ইজ ৱেল্থ, স্বাস্থ্যই হৈছে সম্পত্তি। মানে এই কথাটো কয় আৰু টেক কেয়াৰ অফ ইয়ৰ চেল্ফ এভৰি ডে, আৰু সেইকাৰণে সদায় নিজৰ যত্ন ল'বা। ইট ৱেল, শ্লিপ টাইট, এক্সাৰচাইজ টু, হেল্থ ইজ ৱেল্থ, ডেটছ ট্ৰু। মানে কি কৈছে যে হেল্ডি বস্তু খাবা, ভাল বস্তু খাবা, আৰু যিমান আমি টোপনি যাব লাগে বা আমি যিমান পৰ্যাপ্ত পৰিমাণৰ টোপনি যাব লাগে সেইটো আমি ল'ব লাগে। মানে টোপনি ক্ষতি কৰিলে চাবাচোন আমাৰ কেনেকুৱা লাগে? টোপনি ক্ষতি কৰাৰ পাছদিনাখনি আমাৰ খুব ভাগৰ ভাগৰ নালাগে জানো? সেইকাৰণে কৈছে যে শ্লিপ টাইট, মানে আমি ভালদৰে টোপনিও যাব লাগে, আৰু এক্সাৰচাইজটো, আৰু কি কৰিবলৈ কৈছে? এক্সাৰচাইজ কৰিবলৈ কৈছে। হেল্থ ইজ ৱেল্থ, ডেটছ ট্ৰু, আৰু কৈছে যে কি? হেল্থ ইজ ৱেল্থ মানে স্বাস্থ্যই সম্পদ, আৰু এইটো এটা কি? সত্য, আৰু সত্য কথা, হয়নে? আৰু যদি তুমি এইখিনি কাম কৰা তেতিয়া তুমি কি হৈ থাকিবা? সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিবা, আৰু এইটো এটা মানে সত্য কথা। আৰু যোনে নিজৰ স্বাস্থ্যৰ যতন লয় সি কি হৈ থাকে? সুস্বাস্থ্যৱান হৈ থাকে। তাৰপিছত কৈছে এ হেল্ডি বডি, এ হেপী মাইণ্ড, wealth in health you will always find. Be active, be strong, be bright, shine with health morning to night. এতিয়া কৈছে যে যেতিয়া তোমাৰ স্বাস্থ্যটো সুস্বাস্থ্যৱান হৈ থকা, আৰু তোমাৰ মনটো কি হৈ থাকিব? যেতিয়া তোমাৰ এ হেপী মাইণ্ড মানে মনৰ সন্তুষ্টি থাকিব, আৰু এতিয়া আমি গম পাম যে কি এই স্বাস্থ্যটোৱে হৈছে আটাইতকৈ ডাঙৰ সম্পত্তি বা ধন। তাৰপিছত কৈছে বি এক্টিভ, বি ষ্ট্ৰং, বি ব্ৰাইট। আমাক কৈছে যে এক্টিভ হৈ থাকিবলৈ কৈছে, আমাক ষ্ট্ৰং হৈ থাকিবলৈ কৈছে, আৰু ব্ৰাইট হৈ থাকিবলৈ কৈছে, উজ্জ্বল হৈ থাকিব কৈছে। ব্ৰাইটৰ শব্দটো কি কৈছে? ব্ৰাইট মানে কি? উজ্জ্বল। এতিয়া আমাক কৈছে যে আমি এনেকুৱা নিজৰ স্বাস্থ্যটো যত্ন ল'ব লাগে যাতে আমি এক্টিভলি কিছুমান কাম কৰিব পাৰোঁ, হয়নে? চাবাচোন যিসকল ব্যক্তিৰ কিবা বেমাৰ আজাৰ হৈ থাকে তেওঁলোকে দৌৰেই হওক বা কিবা খেল ধেমালিয়ে হওক বা সৰু সাধাৰণ কাম কাজেই হওক কৰিবলৈ সাধাৰণতে আগ্ৰহ প্ৰকাশ নকৰে, হয়নে? বা আমাৰ নিজৰে যদি গা চা বেয়া থাকে আমাৰ কাম কৰিবলৈ মন নাযায়। সেইকাৰণে কৈছে নিজৰ স্বাস্থ্যটো যত্ন ল'বা, আৰু বি এক্টিভ, কিবা এটা কাম থাকিলে খেলা ধূলাই হওক যিকোনো হওক সেইবিলাক কৰিব কৈছে। বি এক্টিভ, বি ষ্ট্ৰং, শক্তিশালী হৈ থাকিবা, বি ব্ৰাইট, চাইন উইথ হেল্থ মৰ্ণিং টু নাইট। আৰু তোমাক কৈছে তুমি সদায় এক্টিভ থাকিবা আৰু এনাৰ্জেটিক হৈ থাকিবা, ষ্ট্ৰং হৈ থাকিবা, আৰু ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তুমি তেনেকৈ কি হৈ থাকিবা? এনাৰ্জেটিক হৈ থাকিবা, ষ্ট্ৰং হৈ থাকিবা। এনাৰ্জেটিক মানে কি? কোনোবা এটা কাম কৰিবলৈ তোমাৰ মানে এলাহ ভাগৰ নালাগে, ঠিক আছে? তুমি এনাৰ্জেটিক হৈ থাকিবা। সেইকাৰণে কৈছে চাইন উইথ হেল্থ মৰ্ণিং টু নাইট, ঠিক আছে? আৰু এই কবিতাটোত আমাক এইটোৱে ক'ব গৈছে যে নিজৰ স্বাস্থ্যটো বা ভাল সুস্বাস্থ্যৱান শৰীৰটোৱে হৈছে আটাইতকৈ মূল্যৱান সম্পত্তি, আৰু আমি সেই সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিবলৈ আমি ভাল বস্তু খাব লাগিব, আমি ভালদৰে টোপনি যাব লাগিব বা আমি শুব লাগিব, আমি এক্সাৰচাইজ কৰিব লাগিব, আৰু আমি প্ৰত্যেক দিনাই কি হৈ থাকিব লাগিব? এক্টিভ হৈ থাকিব লাগিব। মোৰ কথা এটা কওঁ, তোমালোকে ভিডিঅ'টো যদি ভাল পাইছা তেন্তে লাইক কৰিবলৈ নাপাহৰিবা। মোৰ চেনেলটোত ভিডিঅ'ছবিলাকত অলপ অলপ ভিউজ আহিছে, কিন্তু যিসকলে চাইছে তেওঁলোকে লাইক কৰি দিয়া নাই। গতিকে আশা কৰিছোঁ আপোনালোকে যদিহে ভাল পাইছে তেন্তে লাইক কৰি দিব। আৰু যিহেতু মই এনেকুৱা ভিডিঅ'বিলাক আপলোড
কৰি থাকিম। গতিকে আপোনালোকে যাতে ভিডিঅ'বিলাক পাই থাকে তাৰ কাৰণে যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো টিপি ৰাখিব। মই যিমান পাৰোঁ ক্লাছ 3 পৰা আপোনাৰ 8, 9, 10লৈকে আনি থাকিবলৈ চেষ্টা কৰিম। ঠিক আছে, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। ইয়াৰ প্ৰশ্নখিনি তেতিয়াহ'লে অলপ আলোচনা কৰি দিওঁ। এইটো হেল্ডি বডি এ হেপী মাইণ্ড, এই পেৰেগ্ৰাফটো দেখিছে, এই পেৰেগ্ৰাফটো আমি উঠাই দিলেই হ'ব। এই হেল্ডি বডি এ হেপী মাইণ্ড, wealth in health you will always find, be active, be strong, be bright, shine with health morning to night. তাৰপাছত 21 আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ, এই প্ৰশ্নখিনিৰ উত্তৰ দিব কৈছে। প্ৰথমটো সুধিছে যে হোৱাট ইজ দ্য পয়েম এবাউট, এই কবিতাটোৰ কিহৰ ওপৰত আছে, বা আনচাৰটো হ'ব দ্য পয়েম ইজ এবাউট দ্য ইম্পৰ্টেঞ্চ অফ গুড হেল্থ এণ্ড হাউ ইট ইজ দ্য গ্ৰেটেষ্ট ৱেল্থ। এই কবিতাটো কিহৰ ওপৰত আছে, যে সুস্বাস্থ্যৰ গুৰুত্বৰ ওপৰত আছে আৰু ই কেনেদৰে সুস্বাস্থ্যটোৱে আমাৰ মানে এটা পৰম ধন বা পৰম সম্পত্তি হিচাপে কাম কৰে। দ্য পয়েম ইজ এবাউট দ্য ইম্পৰ্টেঞ্চ অফ গুড হেল্থ এণ্ড হাউ ইট ইজ দ্য গ্ৰেটেষ্ট ৱেল্থ। ঠিক আছে, আৰু ছেকেণ্ডটো আহিছে হোৱাট হেল্ডি হেবিটছ আৰ মেনশ্যন ইন দ্য পয়েম, আৰু ইয়াত কি হেল্ডি হেবিটছৰ কথা উল্লেখ কৰিছে, সেইকেইটা হৈছে আনচাৰটো দ্য হেল্ডি হেবিটছ মেনশ্যন আৰ ইটিং ৱেল, শ্লিপিং প্ৰপাৰলি, এক্সাৰচাইজিং এণ্ড বিং এক্টিভ এণ্ড ষ্ট্ৰং। তাৰপিছত দিছে হুৱেৰ কেন উই অলৱেজ ফাইণ্ড ৱেল্থ, মানে আমি সদায় আমাৰ সম্পত্তি বা ধন ক'ত বিচাৰি পাম, মানে হুৱেৰ কেন উই অলৱেজ ফাইণ্ড ৱেল্থ। ইয়াৰ আনচাৰটো হ'ব উই কেন অলৱেজ ফাইণ্ড ৱেল্থ ইন গুড হেল্থ, আমি আমাৰ সুস্বাস্থ্যত ৱেল্থ বিচাৰি পাম বা ধন বা সম্পত্তি বিচাৰি পাম। তাৰপিছত হাউ কেন উই চাইন উইথ হেল্থ, আমি মানে নিজৰ সুস্বাস্থ্যৰ সৈতে কেনেদৰে মানে চাইন কৰিব পাৰোঁ বা জিলিকি থাকিব পাৰোঁ বা উজ্জ্বল হৈ থাকিব পাৰোঁ। হাউ কেন উই চাইন উইথ হেল্থ, তেতিয়াতো কি হ'ব, উই কেন চাইন উইথ হেল্থ বাই বিং এক্টিভ, ষ্ট্ৰং এণ্ড লিভিং এ হেল্থি লাইফ ফ্ৰম মৰ্ণিং টু নাইট। ঠিক আছে, এতিয়া আহিছোঁ এইটো কমপ্লিট দ্য চেণ্টেঞ্চেছ টু ষ্টে হেল্ডি। আই উইল, সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিবলৈ মই কি কৰিম, আই উইল, মই কৰিম কি, ইট গুড, ভাল খাম, ইট গুড ফুড, ভাল খাদ্য খাম, শ্লিপ ৱেল, ভালদৰে শুম, এণ্ড ডু এক্সাৰচাইজ এভৰিডে, আৰু সদায় কি কৰিম, এক্সাৰচাইজ কৰিম। ঠিক আছে, এইকেইটা বাক্যকেইটা পঢ়িব কৈছে। তাৰপিছত হেল্থ ইজ ৱেল্থ, শ্ল' এণ্ড ষ্টেডি উইন্স দ্য ৰেচ, এ ষ্টিচ ইন টাইম ছেভছ 9, এ ফ্ৰেণ্ড ইন নিড ইজ এ ফ্ৰেণ্ড ইনডিড। ঠিক আছে, আৰু এইকেইটা তোমালোকে ইয়াৰ পৰা ফাইবাৰ, ৱাটাৰ, গেমছ, প্ৰটিন, ফ্ৰুটছ, এইকেইটা বিচাৰিব লাগে, আৰু এইকেইটা আমি কৰিব লাগে। আই এম চুইমিং, আই এম ছিংগিং, আই এম প্লেয়িং। ঠিক আছে, তাৰপিছত কি হ'ব, আই এম ৰিডিং। ঠিক আছেনে, তাৰপিছত ইউ কি হ'ব, ইউ আৰ চুইমিং, ইউ আৰ ছিংগিং, ইউ আৰ প্লেয়িং, ইউ আৰ ৰিডিং, চি ইজ চুইমিং, চি ইজ ছিংগিং, চি ইজ প্লেয়িং, চি ইজ ৰিডিং, উই আৰ চুইমিং, উই আৰ ছিংগিং, তাৰপাছত উই আৰ প্লেয়িং, উই আৰ ৰিডিং, হি ইজ চুইমিং, তেনেকৈ আহি থাকিব। আৰু দে কি হ'ব, দে আৰ চুইমিং, দে আৰ ছিংগিং, দে আৰ প্লেয়িং, দে আৰ ৰিডিং, আৰু ইয়াত আমাৰ কি কৰিব কৈছে, চেণ্টেঞ্চখিনি লিখিব কৈছে। ঠিক আছে, চিমিলাৰ চাউণ্ড মানে একে উচ্চাৰণ কৰা শব্দবিলাক বিচাৰিব কৈছে। ঠিক আছে, এইকেইটা তোমালোকে নিশ্চয় পাৰিবা, যদি নোৱাৰা মোক কমেণ্টত লিখি দিবা, মই তোমালোকক নিশ্চয় এটা ভিডিঅ'ৰ দ্বাৰা এইটো আনিবলৈ চেষ্টা কৰিম। ঠিক আছে, আজিলৈ আহিছোঁ, ধন্যবাদ।